প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি ঝাৰুৰ বিষয়ে এই কিছুমান মহত্বপূৰ্ণ কথা নাজানে তেন্তে দেৱালীৰ আগত অৱশ্যেই জানি লওক। ভাঙি যোৱা ঝাৰুডাল কি কৰিব আৰু ইয়াৰ কি সৰু উপায়ে আপোনাক কোটিপতিও বনাই দিব পাৰে। ভাঙি যোৱা ঝাৰু পেলাই দিয়াৰ আগতে এই ভিডিঅ'টো অৱশ্যেই চাই লওক। আপুনি জানে জানো যে ঝাৰু 3 প্ৰকাৰৰ আছে। এই কথাটো বহুত কম সংখ্যক লোকে জানে, কিন্তু এইটো সত্য যে ঘৰত ব্যৱহাৰ কৰা ঝাৰুডালে আপোনাৰ ভাগ্যক প্ৰভাৱিত কৰিব পাৰে। যদি ঝাৰুডালক সঠিকভাৱে ৰখা নহয় তেন্তে ই ঘৰখনলৈ মাতা লক্ষ্মীকো প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিব পাৰে। এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে কেনেকুৱা ঝাৰু শুভ হয় আৰু কেনেকুৱা ঝাৰু অশুভ। প্লাষ্টিকৰ ঝাৰু, শলাৰ ঝাৰু আৰু ফুল ঝাৰু, ইয়াৰ পৰা কোনডাল ঝাৰু আপোনাৰ ঘৰখনৰ বাবে শুভ হয় আৰু কোনডাল ঝাৰুৱে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা মাতি আনিব পাৰে, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। কিছুমান লোকৰ মনত এইটো প্ৰশ্ন আছে যে ঝাৰু ঘৰৰ বোৱাৰী নে কাম কৰা বাই? ইয়াৰ উত্তৰো আমি আপোনালোকক দিম, কিয়নো ঝাৰুডাল কেৱল ঘৰ চাফ চিকুণ কৰা বস্তু নহয়। শাস্ত্ৰ অনুসৰি ইয়াক মা লক্ষ্মীৰ প্ৰতীক বুলি কোৱা হৈছে। ঝাৰু যদি প্ৰকৃতভাৱে ব্যৱহাৰ কৰা হয় তেন্তে ই এজন মানুহক মালামাল বনাই দিব পাৰে। যদি ঝাৰুৰ সৈতে কোনো ভুল কৰা হয় তেন্তে সেই ব্যক্তিজন ভিক্ষাৰীও হ'ব পাৰে। আমাৰ শাস্ত্ৰত ঝাৰুৰ সৈতে জড়িত বহুত শুভ আৰু অশুভতাৰ বিষয়ে কোৱা হৈছে। ঝাৰুক লৈ যিকোনো কাম একেবাৰেই কৰিব নালাগে, নহ'লে জীৱনলৈ সমস্যা আহিব পাৰে। ঝাৰুক উচিত দিশত উচিতভাৱে ৰখাটো বহুতেই জৰুৰী, নহ'লে ই মাতা লক্ষ্মীৰ ভনীয়েক অলক্ষ্মীক আকৰ্ষিত কৰে, যাক দৰিদ্ৰতা আৰু সংকটৰ প্ৰতীক বুলি মনা যায়। যদি আপোনাৰ জীৱনত বাৰে বাৰে সমস্যা আহি থাকে, এটা সমস্যা পাৰ হৈ নাযাওঁতে দ্বিতীয় সমস্যা আহি পৰে, তেন্তে আপোনাৰ ঘৰত থকা ঝাৰুডালৰ স্থিতিয়ে ইয়াৰ কাৰণ। যদি জীৱনত সকলো সামান্যভাৱে চলি আছে তেন্তে ঠিকেই আছে, কিন্তু যদি বাৰে বাৰে ইফাল সিফাল হৈ থাকে তেন্তে আপুনি এবাৰ হ'লেও ঝাৰুৰ সৈতে জড়িত এই কথাবোৰৰ ওপৰত ধ্যান দিয়াটো জৰুৰী। ঝাৰুৰ সৈতে জড়িত এই কথাবোৰে আপোনাৰ দিশ সলনি কৰি দিব পাৰে। গতিকে আপুনি এই কথাখিনি বুজক আৰু কৰক। তেন্তে আহক জানো ঝাৰুৰ উচিত ব্যৱহাৰ কিদৰে কৰিব লাগে, যাতে আপোনাৰ জীৱনটো সুখ সমৃদ্ধি আৰু শান্তিৰে ভৰি পৰে। যেতিয়া আপোনাৰ জীৱনত এটা সমস্যা শেষ নহওঁতেই দ্বিতীয়টো আৰম্ভ হৈ পৰে আৰু ঘৰখনত ধন টকা পইচা একেৰাহে নাশ হ'বলৈ ধৰে, ইনকম কম আৰু খৰচ বেছি হ'বলৈ ধৰে, তেন্তে বুজিব লাগিব যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ লগত কিবা ভাল হৈ থকা নাই। এনে ক্ষেত্ৰত আমি বহু কথাৰ ওপৰত ধ্যান দিয়াটো বহুতেই প্ৰয়োজন হৈ পৰে। কেতিয়াবা আমি নিজেই আমাৰ ঘৰখনলৈ নিগেটিভ এনাৰ্জিক আমন্ত্ৰণ জনাওঁ আৰু আমি ইয়াৰ বিষয়ে একোৱেই গম নাপাওঁ। ইয়াৰ ভিতৰত অন্যতম বস্তুটো হৈছে ঝাৰু। ঝাৰু দেখাতটো এটা সাধাৰণ বস্তু যেন লাগে, কিন্তু ইয়াৰ প্ৰভাৱ আমাৰ ঘৰখনৰ ওপৰত আৰু আমাৰ জীৱনৰ ওপৰত বহুত গভীৰ হৈ পৰে। ঝাৰু যদি প্ৰকৃত সময়ত আৰু প্ৰকৃতভাৱে ব্যৱহাৰ কৰা হয় তেন্তে ই ঘৰখনলৈ পজিটিভ এনাৰ্জি কঢ়িয়াই আনে। যদি ইয়াক ভুল সময়ত আৰু অৱহেলাৰে ব্যৱহাৰ কৰা হয় তেন্তে দৰিদ্ৰতা আহিবলৈ দেৰি নালাগে। আজিৰ সময়ত বেছিভাগ মানুহেই মডাৰ্ণ লাইফ ষ্টাইলত জীয়াই আছে। ভাল চাকৰি আছে, কিন্তু সময়ৰ অভাৱ, আৰু এই ব্যস্ত জীৱনত মানুহে ধ্যান দিব নোৱাৰে যে ঘৰখনত কি হৈ আছে। কিন্তু সত্য কথাটো হ'ল যে যেতিয়াৰ পৰা এই সংসাৰৰ সৃষ্টি হৈছে তেতিয়াৰে পৰা আজিলৈকে এনেকুৱা কোনো ঘৰ নাই য'ত ঝাৰুৰ ব্যৱহাৰ হোৱা নাই। পাৰ্থক্য কেৱল এইটোৱে যে কিছু লোকে ইয়াক উচিতভাৱে ব্যৱহাৰ কৰে আৰু কিছু লোকে ভুল ধৰণৰে, আৰু ইয়াৰ পৰাই তৈয়াৰ হয় যে ঘৰখনলৈ সুখ আহিবনে দুখ। বহু লোকে ঝাৰুক ঠিক ঠাইত নাৰাখে, য'তে ত'তে থৈ দিয়ে, উল্টা চিধা সময় চাই ঝাৰু দিয়ে, যাৰ দ্বাৰা ঘৰখনত নিগেটিভিটি বাঢ়ি যায়। আমি আপোনালোকক এইটোৱেই ক'ম যে যদি ৰাতিপুৱা ঝাৰু দিবলৈ আপোনাৰ বাবে অসুবিধা হয় তেন্তে আবেলি সময়ত অৱশ্যেই ঝাৰু দিব। ঘৰখনত লেতেৰা জমা হ'বলৈ নিদিব। যদি আপুনি আৱৰ্জনা একগোট কৰি ৰাখে তেন্তে এইবোৰ সন্ধিয়াৰ পিছত বাহিৰত পেলাই নিদিব, কিয়নো ইয়াকো অশুভ বুলি মনা যায়। এতিয়া জানো আহক ঝাৰু কিনাৰ বিষয়ে। আপুনি এইটো জনাৰ দৰকাৰ যে ঝাৰু কিৰ পক্ষত আৰু কোন দিনাখন কিনিব লাগে। কিছুমান এনেকুৱাও আছে যে যিদিনা ঝাৰু কিনাটো অশুভ বুলি মনা যায়।
এই কথাবোৰৰ ওপৰত ধ্যান ৰাখি যদি আপুনি ঝাৰুৰ ব্যৱহাৰ কৰে তেন্তে বিশ্বাস কৰক যে আপোনাৰ ঘৰখনৰ পৰা সমস্যা লাহে লাহে কমি যাবলৈ ধৰিব আৰু সুখ সমৃদ্ধিৰ দুৱাৰ খুলিবলৈ ধৰিব। কোন দিনাখন আপুনি ঝাৰুডাল বেয়া হোৱাৰ পিছত ঘৰৰ পৰা বাহিৰত পেলাই দিব লাগে, কোন দিনাখন আপুনি নতুন ঝাৰুৰ ব্যৱহাৰ কৰিব লাগে। সৰ্বপ্ৰথমে আমি আপোনালোকক জনাম যে নতুন ঝাৰু ব্যৱহাৰ কৰিবলৈ আপুনি সকলোতকৈ শুভ দিন হৈছে শনিবাৰৰ দিনটো। আপুনি ঝাৰু যেতিয়াই কিনি আনিব তেন্তে সেই ঝাৰুডালৰ প্ৰয়োগ আপুনি প্ৰথমে শনিবাৰ দিনাৰ পৰা কৰিব লাগে। আপুনি ঝাৰু যেতিয়াই তেতিয়াই কিনিব পাৰে, তাত কোনো আপত্তি নাই, কিন্তু কিনাৰ আগতে এটা কথাৰ ওপৰত ধ্যান ৰাখিব যে যেতিয়াই আপুনি ঝাৰু কিনিব সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু ৰবিবাৰ, সপ্তাহত 7টা বাৰ থাকে। সোমবাৰ, বুধবাৰ, গুৰুবাৰ আৰু শুক্ৰবাৰ ইয়াক সোমবাৰ বুলি মনা যায়। এইকেইটা বাৰত আপুনি ভুলতো ঝাৰু নিকিনিব। আপুনি ৰবিবাৰ, মঙলবাৰ আৰু শনিবাৰ এইকেইটা ক্ৰুৰবাৰ হয়। এইকেইটা বাৰত ঝাৰু কিনাটো আমাৰ বাবে বহুতেই লাভদায়ক হয়। দীপাৱলীৰ দিনা নাইবা যিকোনো উৎসৱত ঝাৰু কিনি আপোনাৰ ঘৰলৈ আনিলে সেইটো আপোনাৰ বাবে কিমান শুভ আৰু লাকি হ'ব সেইটো আপুনি বুজিব নোৱাৰিব। ঝাৰু সদায় আপুনি ক্ৰুৰবাৰতেই কিনিব লাগে। সোমবাৰে ঝাৰু কিনিলে আমাৰ ঘৰখনত ধনৰ হানি হ'বলৈ আৰম্ভ হৈ যায় আৰু নতুন ঝাৰু আপুনি যিদিনাই নিকিনক কিয় কিন্তু শনিবাৰৰ দিনা আপুনি সেই ঝাৰুডাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়ে আপোনাক ধন সম্পত্তি বৃদ্ধি কৰাৰ ৰাস্তা দেখুৱাব। এতিয়া আমি আপোনাক জনাম যে কোনটো কোণত আপুনি ঝাৰু ৰাখিব লাগে, কোনটো এনেকুৱা কোণ য'ত ঝাৰু আপুনি ভুলতো ৰাখিব নালাগে। আমাৰ ঘৰত যি উত্তৰ পূব কোণ আছে অৰ্থাৎ ঈশান কোণ আছে সেই ঠাইত আপুনি ভুলতো ঝাৰু নাৰাখিব। সেই ঠাইত পূজা ঘৰ বা মন্দিৰৰ স্থাপন কৰা হয়, গতিকে সেই ঠাইত ভুলতো ঝাৰু নাৰাখিব। যদি আপুনি সেই ঠাইত ঝাৰু ৰাখে তেন্তে আপোনাৰ ঘৰলৈ দেৱতাসকলে আগমন কৰাত বহুতেই অসুবিধা হয় আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰখনলৈ দুৰ্ভাগ্য আহে আৰু আপোনালোকৰ ঘৰখনলৈ নিগেটিভিটিয়ে প্ৰৱেশ কৰিবলৈ ধৰে। গতিকে আপুনি ভুলতো ঈশান কোণটোত ঝাৰু নাৰাখিব। তেন্তে আপোনালোকে ভাবিছে যে ঝাৰু ৰখাৰ উচিত স্থান কোনটো? ঝাৰু ৰখাৰ উচিত স্থান হৈছে দক্ষিণ পশ্চিম কোণ অৰ্থাৎ নৈಋত্য কোণ। নৈಋত্য কোণত যদি আপুনি ঝাৰু ৰাখে তেন্তে মনা যায় যে মা লক্ষ্মীয়ে আপোনাৰ ঘৰখনত বাস কৰিবলৈ আৰম্ভ কৰি দিব। মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰি দিব। এনেকৈ মনা যায় যে নৈಋত্য কোণ ঘৰৰ মালিকৰ স্থান বুলি কোৱা হয়। সেইকাৰণে নৈಋত্য কোণত যদি আপুনি ঝাৰু ৰাখে তেন্তে আপোনাৰ ঘৰখনৰ মুৰব্বীজনে বহুগুণ বেছিকৈ উন্নতি কৰিব পাৰে। ঘৰত ঝাৰু কোন সময়ত দিব লাগে? ঘৰখনত ঝাৰু দিয়া আৰু ঘৰখন মোছাৰ উচিত সময় কি? আমাৰ বেদ পুৰাণত 4টা সময়ৰ কথা কোৱা হৈছে। যিসকল লোকে ৰাতি ঝাৰু দিয়ে তেওঁলোকৰ ঘৰখনত দৰিদ্ৰতাই লগ নেৰে। আজিকালিৰ মডাৰ্ণ যুগত যদি সুবিধা নহয়, যদি আপোনাৰ কোনো মজবুৰি আছে তেন্তে আপুনি বহুত ভাবি চিন্তি চলিব লাগিব। ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে মা লক্ষ্মীয়ে নিজে নিজে আপোনাৰ ঘৰখনত বাস কৰিবলৈ আৰম্ভ কৰি দিয়ে। মা লক্ষ্মীৰ নিবাসস্থান হ'বলৈ সেই ঠাইখিনি চাফ চিকুণ হোৱাটো বহুতেই প্ৰয়োজন। যদি আপুনি আপোনাৰ মজবুৰিৰ কাৰণে ৰাতি ঝাৰু দিবলগীয়া হয় তেন্তে জাবৰ কেতিয়াও বাহিৰত নেপেলাব। ভৰিৰে ভুলতো ঝাৰু স্পৰ্শ নকৰিব। যদি ভুলতো ভৰিত ঝাৰু লাগি যায় তেন্তে ঝাৰুডাল চুই ক্ষমা বিচাৰিব। এনেকৈ মনা যায় যে ঝাৰুত ভৰি লাগিলে মা লক্ষ্মী আমাৰ ঘৰলৈ নাহে। ইয়াৰ বিপৰীতে তেওঁৰ ঠাইত অলক্ষ্মীয়ে আমাৰ ঘৰত স্থান বনাই লয়। শুনিবলৈ বহুত আচৰিত যেন লাগে, কিন্তু যদি আমি বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰা চাওঁ তেন্তে যেতিয়া আমাৰ ভৰিত ঝাৰু লাগে তেতিয়া ঝাৰুৰ পৰা বীজাণু আমাৰ শৰীৰত লাগিব পাৰে। আপুনি হয়তো শুনিছে চাগৈ যে ঝাৰুক ভৰিত নলগাবা কিয়নো ঝাৰুক ধাৰ্মিক দৃষ্টিৰে চোৱা হয়। সঁচা কথাটো হৈছে যেতিয়া আপুনি ঝাৰুডালত ভৰি লগাব তেতিয়া আপোনাৰ ভৰি লেতেৰা হৈ যাব আৰু ঝাৰুত ভৰি লাগিলে মা লক্ষ্মীক অপমান কৰাটো বুজায়। যেতিয়া আপুনি ঝাৰুত ভৰি লগায় তেতিয়া মাতা লক্ষ্মী ৰুষ্ট হৈ পৰে। কেতিয়াও ঝাৰুত ভৰি নলগাব। আবেলি সূৰ্য ডুব যোৱাৰ পিছত কেতিয়াও ঝাৰুত লাগি থকা মাটি বাহিৰত পেলাই নিদিব। শাস্ত্ৰত এই মাটিখিনি সাধাৰণ মাটি বুলি মনা নাযায় আৰু এই মাটিখিনি বাহিৰত পেলাই দিয়াৰ ফলত মা লক্ষ্মী আমাৰ ঘৰৰ পৰা ওলাই যায় আৰু তেওঁৰ ঠাইত তেওঁৰ ভনীয়েক অলক্ষ্মীয়ে বাস কৰিবলৈ ধৰে। ধ্যান ৰাখিব যে ঝাৰুডাল সদায় লুকুৱাই থ'ব।
আপুনি ভুলতো মুকলি ঠাইত ঝাৰু নাৰাখিব। যদি আপুনি ঝাৰু মুকলি ঠাইত থয় তাক বহুত ডাঙৰ অশুভ বুলি মনা যায়। সেইকাৰণে আপুনি সদায় প্ৰয়াস কৰক যে ঝাৰুডাল এনেকুৱা ঠাইত লুকুৱাই থওক যে যাতে বাহিৰা মানুহে ঝাৰুডাল দেখিবলৈ নাপায়। এতিয়া আপুনি ভাবিব পাৰে যে আমি ঝাৰুডাল ক'ত থ'ম? আপুনি বিচনাৰ তলত ঝাৰুডাল লুকুৱাই থোৱাৰ কথা ভবা নাইতো। আপুনি ভুলতো এনেকুৱা নকৰিব, নহ'লে আপোনাৰ ঘৰৰ খাদ্যৰ ভঁৰাল শীঘ্ৰেই শেষ হৈ যাব। লগতে স্বাস্থ্য সম্বন্ধীয় সমস্যাই আপোনাৰ ঘৰত জন্ম ল'ব। যদি কোনো শিশুৱে যদি হঠাতে ঘৰত ঝাৰু দিবলৈ আৰম্ভ কৰি দিয়ে তেন্তে জানিব যে আপোনাৰ ঘৰলৈ কোনো আলহী আহিব। এই সকলোবোৰ আমাৰ ঝাৰুডালৰ সৈতে জড়িত শুভ আৰু অশুভ সংকেত হয়। সূৰ্য উদয়ৰ আগতে যদি আপুনি নিয়মিত ৰূপে ঘৰ মুচিব পাৰে তেন্তে আপোনাৰ ঘৰখনত মাতা লক্ষ্মীয়ে বাস কৰিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু পুৰণি সময়ৰ এটা মান্যতা আছে যে গুৰুবাৰৰ দিনা ঘৰ মুচিব নালাগে। এনেকুৱা কৰিলে মা লক্ষ্মী ৰুষ্ট হৈ গুচি যায়। বাকী গোটেই কেইটা বাৰতে আপুনি ঘৰ মুচিব পাৰিব। ঘৰ মুচা পানীখিনিত আপুনি চেষ্টা কৰক যে 1 চামুচ বা আধা চামুচ সদায় নিমখ মিলাই ল'বলৈ। আপুনি বজাৰৰ পৰা সামুদ্ৰিক নিমখ কিনি আনক, এটা টেমাত ভৰাই থৈ দিয়ক আৰু তাৰ পৰা 1 চামুচ বা আধা চামুচ আপুনি ঘৰ মুচা পানীত মিলাই লওক আৰু গোটেই ঘৰটো মুচক। তেতিয়া দেখিব যে আপোনাৰ ঘৰখনত সদায় সুখ সমৃদ্ধিয়ে বাস কৰিব। শনিবাৰ আৰু ৰবিবাৰে ঘৰ মুচা পানীত নিশ্চিন্ত মনে নিমখ মিলাব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কোনো দুখ নালাগে। আপুনি দেখিব যে আপোনাৰ ঘৰত যিমানবোৰ নিগেটিভ এনাৰ্জি আছিল সেই সকলোবোৰ সমাপ্ত হৈ পৰিব। আপোনাৰ ঘৰখনত পজিটিভ এনাৰ্জি বাস কৰিবলৈ ধৰিব আৰু আপোনাৰ ঘৰখন শান্তিৰে ভৰি পৰিব। ধ্যান ৰাখিব যে কেতিয়াও কোনো জন্তুকেই আপুনি ঝাৰুৰে নামাৰিব। যদি আপোনাৰ ঘৰৰ যিকোনো এজন ব্যক্তিয়ে শুভ কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই গৈছে তেন্তে সেই ব্যক্তিজন ওলাই যোৱাৰ লগে লগে আপুনি ভুলতো ঝাৰু নিদিব। অতি কমেও সেই ব্যক্তিজন ওলাই যোৱাৰ পিছত 8 ঘণ্টা আপুনি ৰখিব লাগে। যদি কোনো ব্যক্তি ঘৰৰ পৰা ওলাই যায় তেন্তে তেওঁ ওলাই যোৱাৰ লগে লগে ঝাৰু লগোৱাটো শাস্ত্ৰমতে শুভ নহয়। এনেকৈ কোৱা হয় যে এনেকুৱা কৰাটো মৃত্যুৰ সংকেত বুলি মনা যায়। ঝাৰুক কেতিয়াও থিয়কৈ ৰাখিব নালাগে। ইয়ে ঘৰখনলৈ নকাৰাত্মক শক্তিক আমন্ত্ৰণ কৰে। যদি আপুনি কোনো নতুন ঘৰত প্ৰৱেশ কৰিছে আৰু বিচাৰে যে সেই ঘৰখনে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনক তেন্তে যেতিয়া আপুনি গৃহ প্ৰৱেশ কৰিব তেতিয়া আপোনাৰ লগত ঝাৰু অৱশ্যেই লৈ যাব। শাস্ত্ৰৰ অনুসৰি ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। যেতিয়া আপুনি ঝাৰুডাল ঘৰৰ ভিতৰলৈ লৈ যাব তেতিয়া ঝাৰুডালৰ লগতে আপোনাৰ ঘৰখনত মা লক্ষ্মীয়ে প্ৰৱেশ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি আৰু উন্নতিৰে ভৰি পৰিব। ঝাৰু দিয়াৰ সময় বহুতেই মহত্বপূৰ্ণ হয়। বিশেষকৈ সূৰ্য অস্তৰ সময়ত বা সূৰ্য অস্ত যোৱাৰ লগে লগে ঝাৰু লগাব নালাগে। সেই সময়খিনিত বহু ধৰণৰ টনা টটকা কৰা হয় আৰু এনেকুৱা মান্যতাও আছে যে সেই সময়ত ঝাৰু লগালে ঘৰৰ পৰা মা লক্ষ্মী ওলাই গুচি যায়। যদি আপুনি বিচাৰে যে আপোনাৰ ঘৰখনৰ ওপৰত বেয়া নজৰ নালাগক আৰু নকাৰাত্মক শক্তিৰ প্ৰৱেশ নহওক তেন্তে আপুনি এটা সৰু উপায় কৰিব পাৰে। ৰাতিৰ সময়ত যেতিয়া সকলোৱে শুবলৈ যায় তেতিয়া আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ঝাৰু ৰাখি দিয়ক। এনেকুৱা কৰিলে যিমানবোৰ নিগেটিভ এনাৰ্জি ঘৰৰ আশে-পাশে আছে সেই সকলোবোৰ ঝাৰুত সমাহিত হয় আৰু ঘৰৰ পৰা দূৰ হৈ যায়। কিন্তু এটা কথা মনত ৰাখিব যে ৰাতিপুৱা হোৱাৰ লগে লগে সেই ঠাইৰ পৰা আপুনি ঝাৰুডাল আঁতৰাই পেলাব আৰু ক'ৰবাত লুকুৱাই থৈ দিব যাতে কাৰো নজৰ নপৰে। ইয়াৰ লগতে যদি আপুনি মা লক্ষ্মীৰ কৃপা পাব বিচাৰে তেন্তে আৰু এটা বিশেষ উপায় কৰক। যিকোনো ডাঙৰ উৎসৱৰ দিনা যেনে গ্ৰহণ, পূৰ্ণিমা, অমাৱস্যা বা কোনো শুভ যোগ বা আপুনি যদি কোনো অনুমান লগাব নোৱাৰে তেন্তে শুকুৰবাৰৰ দিনা মানে সেইদিনা ব্ৰহ্ম মুহূৰ্তত ৰাতিপুৱা 3টা বজাত বা 4টা বজাৰ ভিতৰত 3ডাল ঝাৰু লৈ আপোনাৰ ওচৰৰে কোনো মন্দিৰলৈ যাব। ধ্যান ৰাখিব যাতে ঝাৰু কেইডাল কোনেও নেদেখে আৰু গুপ্তভাৱে সেই ঝাৰু কেইডাল মন্দিৰত থৈ আহিব। গুপ্তদানক শাস্ত্ৰত বহুতেই পুণ্যদায়ক আৰু ফলদায়ক বুলি কোৱা হৈছে। এই উপায়টো কৰাৰ এদিনৰ আগতে 3ডাল ঝাৰু আপুনি বজাৰৰ পৰা কিনি আনিব আৰু ঘৰত থৈ দিব। পিছৰ দিনা ব্ৰহ্ম মুহূৰ্তত উঠিব আৰু চুপে চাপে কাকো নোকোৱাকৈ মন্দিৰলৈ গৈ ঝাৰু কেইডাল তাত থৈ আহিব। এই সৰু কামটো যদি আপুনি শ্ৰদ্ধা আৰু নিয়মেৰে কৰিব পাৰে তেন্তে মাতা লক্ষ্মীৰ কৃপা আপোনাৰ জীৱনত সদায় পৰি থাকিব আৰু আপুনি লাহে লাহে ইয়াৰ প্ৰভাৱ অনুভৱ কৰিবলৈ ধৰিব। বাস্তু শাস্ত্ৰৰ উপায়বোৰ আপুনি শ্ৰদ্ধা আৰু বিশ্বাসেৰে কৰক।
আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।